নিশা মৰিগাঁও বৰঙাবাৰীত পথ দুৰ্ঘটনাত থিতাতে নিহত দুজনকৈ যুৱক। তীব্ৰগতি বাইক চলোৱাৰ ফলত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাটো। অতি সঘনাই মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত অকালতে বহু লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোকৰ জীৱনলৈ নামি আহিছে কাল অমাৱস্যা। মৰিগাঁও জিলা প্ৰশাসনে এই ক্ষেত্ৰত বিশেষ ভূমিকা লোৱা দেখা গৈছে যদিও সফল হ'ব পৰা নাই জিলা প্ৰশাসন। নিশা তীব্ৰ গতিত দুচকীয়া বাহন চলোৱাৰ ফলত মৰিগাঁও বৰঙাবাৰীত সংঘটিত হয় পথ দুৰ্ঘটনা। আৰু দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ সফল ডকা। দুৰ্ঘটনাত পতিত হোৱা দুচকীয়া বাহনখনৰ নম্বৰ AS21G6529। খবৰ অনুসৰি দুৰ্ঘটনাত থিতাতে নিহত হোৱা এজন যুৱকৰ ঘৰ কুঁৱৰগাঁও অনুপম পাটৰ বুলি জানিব পৰা গৈছে আৰু আনজনৰ ঘৰ আহতগুৰিৰ বিকাশ দাস বুলি জানিব পৰা গৈছে। কি হৈছিল মানে কালি আমাৰ তাতে গাঁৱতে খেল এখন আছিলে, ভলীবল খেল, তাতে চাব গৈছিলে। চাই কৰি তেওঁলোক দুইজনে এইফালে বৰঙাবাৰীৰ ফালে আহিছিলে। আহোঁতে তাই আঘাত হ'লে। কিমান সময়ত হৈছিলে ঘটনাটো গম পাই? মোটামুটি 11মান বাজিছে। কি খেল, কোন গাঁৱত হৈছিলে খেল? এইটো আলিচিঙাত কি খেল হৈছিলে? ভলীবল খেল আছিলে। তাৰপৰা ৰিটাৰ্ণ হওঁতে তেওঁলোক দুজনে এইফালে আহিছিলে। আহোঁতে মানে হৈ গ'ল ঘটনাটো। কোন ঠাইত হৈছিলে ঘটনাটো? বৰঙাবাৰী। নাম জানে নেকি দুইজনৰ? এজনৰ নাম ৰঞ্জন পাত্ৰ আৰু এজনৰ নাম বিকাশ দাস। বিশেষ কালি 10টামান বজাত কথাটো আমি গম পাইছোঁ যে এনেকৈ এক্সিডেণ্ট এটা হৈছে। পিছত ক'লে ক'ত হৈছে বোলে বৰঙাবাৰী অমুক জেগা। তেওঁ মানে কামৰ পৰা বাহিৰে গৈছিলে আৰু ঘৰলৈ ফোন কৰিলে যে মোৰ অমুকত কিবা খেল আছিলে, খেল চাবৰ কাৰণে মই যাওঁ, অলপ দেৰি হ'ব। মাকলৈ ফোন কৰিলে, পোৱাৰ লগে লগে ঠিকে আছে হ'ব। তাৰপিছতে অলপ পিছত মানে কথাটো গম পোৱা গৈছে যে এনেকুৱা এক্সিডেণ্ট। তেতিয়াহে আমি লগে লগে মানে খবৰা খবৰি কৰি অহা হৈছিলে। আৰু ল'ৰাজনৰ নামটো কি? বিকাশ দাস। কি কৰে? তেওঁ মিস্ত্ৰী কাম কৰে। লগৰজনৰ নাম? লগৰজনৰ নামটো মই বিশেষ নাজানো বাৰু। কি আছিলে? ৰঞ্জন পাত্ৰ আছিল। ঘৰত কোন আছে? বিকাশ? তেওঁৰ মাক আছে, মা দেউতা আৰু তেওঁৰ ফেমিলি আছে। এজনে ল'ৰা নে? হয়, এজনে। বাচ্ছা ছোৱালী এজনী আছে, 4 বছৰ হৈছে।